আমি ধৰা নাই, আমি আমাৰ যি কাৰ্যক্ৰম, আমাৰ যি সংগঠন, এইটো শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু সমগ্ৰ ভাৰতবৰ্ষতেই এই ধৰণৰ কাৰ্যসূচী চলি আছে। তাৰে অংশবিশেষ হিচাপে আজি আমি লাহমাতুল হালগাঁৱলৈ আহিছোঁ। আৰু ইয়াত আপোনালোকে নিশ্চিতভাৱে দেখিছে যে ইয়াত বিৰোধী নাই। গতিকে বিৰোধী নোহোৱাটো এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দুখ নহয়, তেওঁলোকৰ নিজে তেওঁলোক নোহোৱা হৈ গৈছে। কাৰণ তেখেতসকলৰ কৰ্মৰাজিয়ে তেখেতসকলক আজি এইটো পৰ্যায়লৈ ঠেলি পঠিয়ায়। আজি আমি প্ৰথমতে হালগাঁও, ইয়াৰ পিছত আমি বামুণ্ডীলৈ যাম। মুঠতে এই অঞ্চলটো আমি গোটেইখিনি কাম কৰি উঠি নেক্সট আমি আকৌ শুৱালকুছি অঞ্চললৈ ধাৱমান হ'ম। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো গাঁও চলো অভিযানৰ অংশ হিচাপে আজি হাজো শুৱালকুছি সমষ্টিৰ লাহ কয়াতল পঞ্চায়তৰ 137 নম্বৰ বুথত আজি গাঁও চলো অভিযানৰ আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এই গাঁও চলো অভিযানৰ জৰিয়তে কেন্দ্ৰৰ নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী অতি জনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি সুশাসন আৰু যি উন্নয়নৰ যি জোৱাৰ বৈছে, সেই সকলো কথা জনসাধাৰণৰ ওচৰলৈ গৈ আমি ব্যক্ত কৰিছোঁ। আৰু জনসাধাৰণ ইতিমধ্যে সম্পূৰ্ণভাৱে এই বিকাশৰ ওপৰত সন্তুষ্ট হৈছে। আৰু সেইকাৰণে এতিয়া প্ৰতিখন গাঁৱত যাতে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাই আগন্তুক লোকসভা নিৰ্বাচনত ভোটদানৰ যি হাৰ যাতে অধিক হয় আৰু প্ৰতিটো পৰিয়ালৰ সুখ দুখৰ যাতে আমি সমভাগী হ'ব পাৰোঁ, তাৰ কাৰণে প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই বিৰোধী ৰাজনৈতিক দলৰে নেতাই হওক বা শিক্ষাৰ লগত জড়িত শিক্ষাবিদেই হওক বা আন সামাজিক কাম কৰা ব্যক্তিৰ ওচৰলৈ গৈছোঁ আৰু সকলোকে আমি ভাৰতীয় জনতা পাৰ্টীক সহযোগ বিচাৰিছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ আজি পাৰ্টী অসমত বা ভাৰতবৰ্ষত যে একমাত্ৰ জনসাধাৰণক সুশাসন আৰু উন্নয়ন দিব পৰা এখন চৰকাৰ, যি চৰকাৰৰ দিনত জনসাধাৰণৰ অত্যন্ত উন্নয়ন হৈছে। আজি বিকাশে বিকাশ, এতিয়া জনসাধাৰণৰ বিকাশ ক'ত হোৱা নাই সেই কথাটোৱে প্ৰাধান্য হৈছে। জনসাধাৰণৰ বিকাশ য'ত হোৱা নাই তাতে আমি বিকাশ কৰাৰ কাৰণে আমাৰ চৰকাৰে আত্মনিয়োগ কৰিব। আৰু সেইকাৰণে আজিৰ এই বুথ এই হালগাঁও লাহ কয়াতল গাঁও পঞ্চায়তৰ এই 137 নং বুথৰ প্ৰতিটো পৰিয়ালে যাতে ভাৰতীয় জনতা পাৰ্টীৰ হৈ কাম কৰে আৰু প্ৰতিটো পৰিয়ালৰ ব্যক্তিয়ে যাতে ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক দিনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দি ভাৰতৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী অধিষ্ঠ কৰে, তাৰ কাৰণে সকলোৰে প্ৰতি মই আহ্বান কৰিছোঁ।